নমস্কাৰ সকলোকে সবজিকাটা চেনেলে স্বাগতম জনাইছোঁ আৰু খুবেই ভাল খবৰ লৈ আহিছোঁ যিসকল মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত আবেদন কৰিব পৰা নাছিলে তেখেতসকলৰ বাবে এতিয়া আৰু এটা সুবিধা আহিছে বা সুযোগ আহিছে বুলি ক'ব পাৰি তেখেতসকলে আকৌ এতিয়া আবেদন কৰিবলৈ হ'লে কি নথিপত্ৰ লাগিব বা আবেদনৰ শেষ তাৰিখ আবেদন কেনেকৈ কৰিব সবিশেষ এইটো ভিডিঅ'ত গম পাব সেইটো কাৰণে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে আৰু প্ৰথমবাৰৰ বাবে যিসকল আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমতে ক'ব বিচাৰিছোঁ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আছিলে এই অভিযানৰ অধীনত প্ৰায় 30 লাখ মহিলাক সামৰি লোৱা হৈছিলে আৰু ইয়াৰ বাবে সৰ্বমুঠ পুঁজি নিৰ্ধাৰণ কৰা হৈছিলে প্ৰায় 3000 কোটি টকা ইতিমধ্যে মহিলা উদ্যমিতা আঁচনিৰ কাৰণে অভিযানৰ কাৰণে প্ৰায় সমষ্টি অনুযায়ী কেতিয়া আপোনালোকক এই পুঁজি আগবঢ়োৱা হ'ব তাৰ এখন লিষ্ট ইতিমধ্যে ওলাইছে আপোনালোকক কোন সমষ্টিত কোন মাহত আপোনালোকক এই পুঁজি দিয়া হ'ব তাৰ ওপৰত ধুনীয়াকৈ মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাই ল'ব পাৰিব চেনেলত গৈ বা মই ডেছক্ৰিপশ্যনত লিংক দি দিম এতিয়া কথাটো হৈছে যিসকল মহিলাই এই আঁচনিৰ অধীনত আপোনালোকে আবেদন কৰিব থাকি গৈছিলে কিছুমান নথিপত্ৰৰ অধীনতে হওক বা কিবা বেলেগ কাৰণত যদি আপোনালোকে আবেদন কৰিব পৰা নাছিল তেখেতসকলক চৰকাৰে এক সুযোগ দিছে তেখেতসকলে কি কৰিব লাগিব মই দেখাই দিছোঁ তেখেতসকলে আপোনাৰ আবেদন কৰিবলৈ লাষ্ট সীমা দিছে আপোনালোকক 30 জুনৰ ভিতৰত যদি আপোনালোকে লাখপতি আঁচনিৰ বাবে আবেদন কৰে তেতিয়া আপোনালোকে কৰিব পাৰিব আৰু এই আবেদন আপোনালোকে স্থানীয় বিধায়কৰ জৰিয়তে কৰিব লাগিব আপোনালোকে স্থানীয় বিধায়কক গৈ যদি আপোনালোকে এই লাখপতি আঁচনিৰ আবেদন কৰিব বিচাৰিছোঁ বুলি কয় তেখেতসকলে হয়তো এখন ফৰ্ম দিব পাৰে আৰু তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু যি অৰ্হতা আছিলে প্ৰয়োজনীয় অৰ্হতা আপোনালোকে জানে 3টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব যদি আপোনালোকে সাধাৰণ আৰু OBC কাষ্টৰ হয় আৰু 4টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব যদিহে আপোনালোকে SC ST মৰাণ মটক চাহ জনজাতি হিতাধিকাৰী হয় লগতে কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাটো বাঞ্ছনীয় হ'ব লাগিব অমিত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহ সুস্থ প্ৰতিপালনত নিশ্চিতকৰণ কৰিব লাগিব লগতে অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ'ব লগা পৰিকল্পনা দাখিল কৰিব লাগিব সেইটো কাৰণে আপোনালোকৰ প্ৰমাণপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয় বিনামূলীয়াকৈ উপলব্ধ হৈছে যদিও আপোনালোকে আপোনালোকৰ স্থানীয় যি বিধায়ক আছে তালৈ যাব তাত গৈ পিনে আপোনালোকে ক'ব যে আপোনালোকে আবেদন কৰিব থাকি গৈছিলে চৰকাৰে যিহেতু এইটো নিৰ্দেশ প্ৰদান কৰিছে আৰু এয়া কিমান প্ৰতিফলিত হয় সেইটো ক'ব নোৱাৰিম কিন্তু আপোনালোকে যদি এবাৰ গৈ পিনে সোধে তেখেতক তেতিয়া তেখেতে কিবা ব্যৱস্থা কৰি দিবও পাৰে সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যিসকল লাখপতি মহিলাত আবেদন কৰিব থাকি গৈছিলে তেখেতসকলে এবাৰ গৈ পিনে স্থানীয় বিধায়কক লগ কৰি চাব পাৰে আৰু তেখেতে যদি কৰি দিয়ে তেনেহ'লে হৈ যাব পাৰে ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পাইছে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল মহিলাই ইতিমধ্যে আবেদন কৰিছে তেখেতসকলেও আদৰে ৰখি থাকক কেতিয়া আপোনালোকক আহিছে মই ইতিমধ্যে কৈছোঁ কেতিয়া কোন সমষ্টিত আপোনালোকক প্ৰদান কৰা হ'ব পুঁজি আৰু যিসকল মহিলাই ইতিমধ্যে পোৱা নাই আবেদন কৰা নাছিলে তেখেতসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ